রাম আওত পূর্বমুনি কয়ু পরবে কয় রাম আওত পূর্বমুনি কয়ু পরবে কয় রাম আওত পূর্বমুনি কয়ু পরবে কয় রাম কহিন গো দেখিতে কয় রাম কহিন গো বিরয়িতু দেখিতে তুবে কয় রাম ধীরে ধীরে চলি যান্ত মহামুনি কর রাম ধীরে ধীরে চলি যান্ত মহামুনি কর রাম হরি হরি বোলা হবে অভাখদ নর রাম হরি হরি বোলা হবে অভাখদ নর ओम नमो भगवते वासुदेवाय। ओम नमो वासुदेवाय ओम नमो वासुदेवाय प्रजापति ब्रह्मार उरुत लभिलु जनम সেইভাবে नाम हल आमार ऐप्य ऋषि। ज्ञान लाभर दिन धरि आजिও নহল दर्शन पितृर शरण। सांसारिक विषय बासनार प्रति आकर्षित हई आमार हल मिलन एटी ब्राह्मण कन्यार लगत। आमारे সেই মিলনৰ ফলত কন্দলী নামে এটি কন্যা সন্তান লাভ হল। কিন্তু আমার ধ্যানত অবস্থাত আশ্রমতে কৰি প্ৰৱেশ এটি বন্য জন্তু সিংহই তেওঁক কৰিলে ভক্ষণ। আৰু সেই দিন ধৰিয়ে কন্যাৰ সকলো দায়িত্ব আমাৰ। কন্যার সুরক্ষা কথা চিন্তা করিয়ে আমার কিছু নিত্য কর্মর পৰা আমি এৰি চলিব লগা হৈছে। মাথো নিজ কুটিৰতেই শ্ৰীহৰিৰ চৰণ চিন্তা কৰি কটাইছো জীৱন। আজিও দেখোন ইমান পৰে আশ্ৰমত নাই কন্দলী। বুজিছো কন্দলী নিকুঞ্জবনত সখীগণৰ সৈতে কিয়াত আবদ্ধ। থাকক নিকুঞ্জবনত থাকিলে তাই সুৰক্ষিত থাকে। কাৰণ আমাৰ তপবলৰ প্ৰভাৱত নিকুঞ্জবন সুৰক্ষিত। এবে যাওঁ, আমাৰো সন্ধ্যা পূজাৰ সময় হৈছে। গতিকে সন্ধ্যা পূজা কৰোগৈ আয়োজন।